খুবেই জৰুৰী আৰু আমাৰ যিটো ভৱিষ্যতৰ পৃথিৱী তাত কোনো ধৰণে ডিজিটেল মাধ্যম আৰু ইণ্টাৰনেটক সেৱা কৰা নাই বা কিন্তু তাৰ মাজত এটা বেলেঞ্চ ৰক্ষা কৰি বৌদ্ধিক উৎকৰ্ষৰ কাৰণে বা মানুহক নিজকে এটা উন্নততৰ জীৱ হিচাপে লৈ যাবলৈ সৃষ্টি কৰিবলৈ আচলতে বিভিন্ন ধৰণৰ কিতাপ পঢ়াত খুব জৰুৰী হৈছে। মই এইটোকে উদাহৰণ দিলোঁ যে আজি জুকেৰবাৰ্গেও কিতাপ পঢ়ে যথেষ্ট। মই ইলন মাস্কৰ কথা ক'লোঁ বা মাইক্ৰ'ছফ্টৰ তেওঁলোকেও কিতাপ পঢ়ি আছে, তেওঁলোকে জনাইছে যে কিমান কিতাপ পঢ়িছে। গতিকে আমাৰ ইয়াত যিটো কিতাপৰ প্ৰতি অনীহা হৈছে অলপ যেন সেইটোৱে ক্ষতি কৰিব পাৰে সমাজক, সেইকাৰণে গ্ৰন্থবোৰ বা পঢ়াৰ অধ্যয়নৰ প্ৰৱণতা কমিছে আৰু যিবোৰ কোৱা হয় যে এখন বুকফেয়াৰত বহুত কিতাপ বিক্ৰী হৈছে 10 কোটি 9 কোটি হয়তো বিক্ৰী হৈছে, নিশ্চয় হৈছে, কিন্তু কি ধৰণৰ কিতাপ বিক্ৰী হৈছে বেছিভাগে গম পোৱা যায় যে এইবোৰ একাডেমিক কিতাপ বেছি বিক্ৰী হৈছে বা কোনোবা ক'লে যে লাইব্ৰেৰীৰ কাৰণে কিতাপ কিনিছে, এইবোৰ ধৰা সেই হিচাপত। গতিকে যিহেতু সৃজনীশীল সাহিত্য বা এই ধৰণৰ চিৰিয়াছ সাহিত্যৰ পাঠক কমিছে, সেইটো মানি ল'ব লাগিব। কিন্তু মই ভাবোঁ যে ইয়াৰ শেষ নহয়, হয়তো ইয়াৰ পৰা আমি ভাল কিবা এটা আশাৰ পোহৰ দেখা পাম। এনেকুৱা ধৰণৰ গ্ৰন্থমেলাৰ যোগেদি সেইটো এটা পৰিৱেশ সৃষ্টি হৈছে। সৌভাগ্যৰ দিন যে আজি এই গ্ৰন্থমেলাখন আজি সাৰথীৰ আৰু জিলা প্ৰশাসনৰ নেতৃত্বত আজি অনুষ্ঠিত কৰা হৈছে। পুনৰবাৰ আকৌ বহুতো অনুষ্ঠানে অসমৰ চুকে কোণে এই প্ৰচেষ্টা আগবঢ়াই লৈ গৈছে। আজি সাৰথীয়েও নতুন প্ৰজন্মৰ মাজত সেই কিতাপখন মেলি লোৱাৰ যি প্ৰভাৱ, কিন্তু লাহে লাহে আমি হেৰুৱাবলৈ আৰম্ভ কৰিছোঁ। পুনৰবাৰ যাতে নতুন প্ৰজন্মই কিতাপ পত্ৰ পঢ়ে আৰু আমি বেলেগক যেতিয়া কিবা এটা কথা শিকাবলৈ যাওঁ, ইংৰাজী কথাৰ কথা আছে প্ৰেক্টিচ হোৱাট ইউ প্ৰিচ, তাৰ বাবে আমি নিজে কিমান কিতাপ পত্ৰ পঢ়িছোঁ সেইটো এটা খুব গুৰুত্বপূৰ্ণ কথা। আজিৰ দিনটোত কিতাপৰ উন্মোচনী সভা হয়, গ্ৰন্থমেলা হয়, কিন্তু প্ৰকৃততে পাঠকৰ সংখ্যা বাঢ়িছে নে নাই সেইটো আমি চাব লাগিব। আৰু কিবা কাৰণবশতঃ আজি ডিজিটেল মাধ্যম আগবাঢ়ি গৈছে, আগবাঢ়ি যাবই লাগিব আৰু ডিজিটেল মাধ্যমক আমি নগণ্য কৰিব নোৱাৰোঁ, কিন্তু তাৰ সমান্তৰালভাৱে আমি গ্ৰন্থৰ যি সুবাস, সেই সুবাস ৰাইজৰ মাজত বিলাই দিব লাগিব। আৰু এই সুবাস বিলোৱাৰ যি প্ৰচেষ্টা উদ্যোক্তাসকলে হাতত লৈছে, তাৰ শলাগ লৈছোঁ আৰু তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। এই সাৰথী আৰু মৰিগাঁও জিলাৰ সহযোগত যি ধৰণে গ্ৰন্থমেলা আয়োজন কৰা হৈছে তাৰ কাৰণে মই বিশেষকৈ মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱেশ শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিম। কাৰণ আমি সকলোৱে জানো যে আজিৰ যি জীৱন, দৈনন্দিন জীৱনত যি ধৰণে মানুহবোৰ দ্ৰুতগতিত আগবাঢ়ি আছে, তাত লাহে লাহে মানুহৰ কিতাপ পঢ়াৰ অভ্যাস কমি আহিছে। এই অভ্যাস আমি সমাগত দিনত বা আগন্তুক দিনত আমাৰ যি যুৱ প্ৰজন্ম আছে তেখেতসকলৰ মাজত লৈ যাব হ'লে এনেকুৱা ধৰণৰ গ্ৰন্থমেলা হ'বও লাগে। আৰু তাৰ লগতে মই এটা কথা ক'ব বিচাৰোঁ যে এই গ্ৰন্থমেলাৰ জৰিয়তে এইসকল পাঠক আছে, পাঠকসকলক সাহিত্য, সংস্কৃতি বা কবিতা এইবোৰৰ প্ৰতি যি কবিসকল আছে তেখেতসকলক পৰিচয় কৰাৰ লগতে স্থানীয় যিসকল সাহিত্যিক আছে, কবি আছে, তেখেতসকলকো ৰাইজৰ মাজত আগবঢ়াই লৈ যাব হ'লে এনেকুৱা ধৰণৰ গ্ৰন্থমেলা নগৰে চহৰে হ'ব লাগে। আৰু মই অতিকৈ সুখী আৰু আনন্দিত আজি ইয়াত আহিব পাৰি। গতিকে মই আশা কৰোঁ যাতে আমি সকলোৱে মিলিজুলি যাতে এই গ্ৰন্থমেলাখন সফল হয় তাৰে কামনা কৰোঁ।